ফাইনেলি গাইছ টাইমছ অফ 3:32 আৰু এই বৰষুণ কেনেকৈ পৰি আছে আৰু ছাতি লৈ এনেকৈ চিট বান্ধিবলৈ ওলাইছোঁ যাওঁ আমিও হাতী লৈ আহোঁ ফাৰ্ষ্ট মই বাথৰুমৰ পৰা আহিলোঁ চক শংকৰে হাতী আনি লৈ গৈ ছাতি লৈ গৈছে বৰষুণ কমাই নাই বৰষুণ পৰি আছে আৰু এইফালে আমাৰ ভাইটি হৈ আছে ঐ ভাইটি ঐ উঠ লক্ষীমণিক লৈ আহিলে পদ্মণি গান আনিব গৈছে নেকি পাৰ্থ আৰু মানিককো খুলিব এতিয়া এতিয়া যিমানখিনি আমাৰ কাজিৰঙাৰ হাতী আছে বা হাতীৰ মাউত আছে চব এতিয়া হাতী খুলি আনি হাতীৰ গা পা চফা কৰি চিট গাড়ী বান্ধিব কাৰণ বহুত দূৰৰ পৰা পৰ্যটক আহিছে কাজিৰঙাত ভ্ৰমণ কৰিবলৈ আমাৰ কাজিৰঙাখন চাবলৈ কাৰণ আমাৰ এইটো কৰ্তব্য আমাৰ কষ্ট কৰিবই লাগিব এইটো কষ্ট বুলি নকওঁ এইটো আমাৰ ডিউটি এইটো আমাৰ কৰ্তব্য পালন কৰিবই লাগিব যিহেতু আৰু বৰ্তমান কহৰা ছাইডটো বন্ধ আছে সেইকাৰণে মানে গোটেই টুৰিষ্ট হাতী চাফাৰীৰ কাৰণে আমাৰ বাগৰিত ৱেষ্টাৰ্ণ ৰেঞ্জতে আহি আছে বাৰিষাৰ বতৰে ক'বলৈ গ'লে বৰষুণ আজিলৈ 8-10 দিনমান ধৰি একদম নেৰানেপেৰাকৈ পৰি আছে আৰু একদম ভিতৰতো যেনেকুৱা বোকা বাহিৰত আমাৰ ইয়াতো বোকা একদম গোটেইটো বোকা হৈ গৈছে আৰু ফাইনেলি গাইছ পাৰ্থ এইপিনে আহা মই আৰু পাৰ্থ আৰু ফাইনেলি আমাৰ ৰুমতেহে আছোঁ বেলেগ কোনো ঠাইত নাই আৰু এতিয়া আমাৰ এইপিনে বনৰীয়া হাতী আহা বুলি পেলাই মানে দঁতালটো মানে আহিবই আৰু আমাৰ যিহেতু আপোনাৰ প্ৰাইভেট কৰ্মচাৰী পৰে না তেওঁলোকে খাবলৈ আহে আৰু মানে এইবিলাক চুৰ মস্ত ডাঙৰ চুৰ এইগিলা বনৰীয়া দঁতাল ৱাইল্ড এলিফেণ্ট বহুত ডাঙৰ দাঁত 5-6 ফুট মান দীঘল হ'ব ন ওখ আছে বহুত ডেঞ্জাৰ বহুত ডেঞ্জাৰাছ আৰু এতিয়া আহা বুলি পেলাই খবৰ পাইছো আৰু কৈ দে আমাকো খেদি থাকে মোকতো খেদাটো বাদে মোক কিমান বাৰ খেদিলে মইতো জানোৱে না আমাৰ হাতীৰ লগত চলচ্চিত্ৰ প্ৰতি ধৰা আৰু চলাই থাকো হয় আৰু জানে নাই বনৰীয়া হাতী সদায় আহে আমাৰ পোহনীয়া হাতীবিলাক যিবিলাক আছে সিহঁতৰ কলগছ খাই যায় ফ্ৰীত কলগছ খাই যায় তই বেয়া নাপাওঁ মানে আমাৰ কলগছ খাই ইমানেই খাই আমাৰ ঘৰচীয়া হাতীখিনি খাবলৈ মানে অসুবিধা হয় কেতিয়াবা মানে আমাৰ গোটেই কল খাই দিয়ে আমাৰ ঘৰচীয়া হাতী কেতিয়াবা অনাহৰ ভোকত থাকে তো এতিয়াও শুনিলোঁ তো আমাৰ হাতীৰ ওচৰত আহিছে তো চিঞৰিছিলে হাতীয়ে চিঞৰ মাৰাতে আমি গম পাইছো আহিছে কি জানে লাইট লৈ পেলাই যাওঁ কিন্তু বৰষুণ পৰি আছে চাক বৰষুণ ক'বলৈ গ'লে ধুমুহা বৰষুণ মানে বতাহটো অলপ কমিছে বাৰু আগত বেছি আছিলে তো বৰষুণ পৰি আছে তো আমি এতিয়া আমাৰ যিখিনি আমাৰ নিজৰ হাতী আছে তো হাতীখিনি চাবলৈ এতিয়া গৈ আছোঁ আমাৰ হাতীৰ ওচৰত কাৰণ বনৰীয়া হাতী খেদিবই লাগিব নহ'লে আৰু বৰষুণৰ বতৰ ৰিক্সিও হয় তো পাৰ্থ বিকাশ আৰু মই তো আমি তিনিটা গৈ আছোঁ বিকাশ পৰুকৈ বাচিলে বাৰু তো আৰু গৈ আছোঁ চাক টৰ্চ লাইট জ্বলাই মোবাইলৰ ফ্লেছ জ্বলাই আৰু ইমানেই বোকা মানে হাতে গছে এনেকৈ বোকা কৰিছে মানে ক'বলৈ আৰু ভাষা নাই মানে গম পাইছেনে ঐ মোক দেখুওৱা আকৌ মই কেনেকৈ আহিম যা বৰষুণ পৰি আছে হাতেটো চাবি খেদিলে কিন্তু খেদিলে মই পৰিমেই কিন্তু দেই চাবি দেই চাবি টৰ্চটো ভালকৈ মাৰা কাৰণ মৰিবলৈ মন নাই কাৰণ আমাৰ হাতীয়ে পদ্মণিক চাবলৈ গৈছে কাৰণ পদ্মণি বহুত সৰু ন পদ্মণিক মানে ৰিক্স হৈ যায় কাৰণ বহুত ডাঙৰ দঁতাল ন মানে কেতিয়াবা কাজিয়া লাগে আমাৰ হাতী পোহনীয়া হাতীকেইটাৰ লগত এই পৰিলৈ হয় মানিকৰ লগতো সদায় কাজিয়া হয় কিন্তু বনৰীয়া হ'লে তাক বেয়া নাপাওঁ কাৰণ মানে ছাইড কৰি দিওঁ আৰু খেদিব লাগিবই কাৰণ আমাৰ পোহনীয়া হাতীখিনিকতো মাৰি থাকে ন সিহঁতৰ দুখ পায় আমি যেনেকৈ দুখ পাওঁ কোনোবাই মাৰিলে আৰু সেয়া চাওক সেয়া আমাৰ লক্ষীমণি বাৰিষাত মানে বাৰিষা নহয় বৰষুণত কলগছ খাই আছে এইফালে মানিক তো বিকাশে মোক হাতত ধৰি লৈছে এয়া মানিক মানে বিকাশে হাতত ধৰি লৈছে বৰষুণ বতৰে আপোনালোকে কেমেৰা ধৰি পেলাই বিপিনে আহি আছে আৰু যদি বিপিনে পিছল খাই যায় কেমেৰাটো পৰি যাব ভিডিঅ'টো আপোনালোকে ভাল নাপায় আমি মানুহৰ ওচৰত আহিব লাগে মানিকৰ ওচৰত আহোঁ তো মানিকৰ লগতে কাজিয়া লাগে ৱাইল্ড লাইফৰ যিবিলাক হাতী আছে মানে ৱাইল্ড এলিফেণ্টবিলাক মানিকৰ লগত সদায় কাজিয়া লাগে মানে মানিকতকৈ অলপ ওখ মানিকতকৈ দাঁতবিলাক বহুত দীঘল মানিকৰ দাঁতটো কটা হৈছে কাৰণে চুটি হৈ আছে লৰাই লাগে মাৰ বুলি ক'লে সিহঁতক খেদে বাৰু ল'ৰাৰ সাহস আছে আমাৰ ল'ৰা সদায় ল'ৰাৰ নিচিনা হৈ থাকিব আমাৰ মানিক আমাৰ গোলাঘাট মৌফুলনিৰ মানিক তো সদায় মানিক আৰু মানিকেই মানিক চাবি দেই মানিক সি চাই থাকে আৰু সেই বাৰু
চাই থাকে আৰু মানে যুঁজে বাৰু মানিকৰ খানাবিলাক খাই দিয়ে মানিকক খঙাই বাৰু খং মানে বেলেগক কৰে আমাক মোক নকৰে বিশেষকৈ মোক বিকাশকতো সকলোৱে চিনিয়ে পায় না ব'ল সেইকেইটা চাওঁ সেই পদ্মনীৰ ওচৰত ওলাইছিলে মানে পদ্মনী সৰু ন মানে বনৰীয়া হাতীটোক চাই পদ্মনীয়ে মানে ভয় কৰে মানে পদ্মনী কেতিয়াবা মাৰিও দিয়ে মানে বনৰীয়া হাতীৰ কথা ক'ব আমাৰ ঘৰচীয়াবিলাকৰ নিচিনা নহয় এই লক্ষীমালাক দেখুওৱা এইটো লক্ষীমালা লক্ষী পূৰ্ণিমা আৰু এইটো আমাৰ এইজনী আমাৰ লক্ষীমালা আৰু লক্ষীমাই সেইফালে আছে বৰষুণ পৰি আছে তিতি আহিছোঁ কাৰণ বনৰীয়া হাতী ওলাইছে মানে খেদিবতো লাগিবই ন অলপ মানে হৈ বুলি কৈ দিম আৰু মানে অলপ হ'লেতো আঁতৰি যাব ন নহ'লে মানে আমাৰ খানাবিলাক খাই দিয়ে আৰু অলপ তেনেকুৱা মানে কাজিয়াও লাগে কাজিয়া নালাগে মানে সেই খানা খাবলৈ বিচাৰে আৰু কিবা কিবি কৰিব বিচাৰে গাইজ কিবা কিবি মানে যিহেতু ফিমেল এলিফেণ্ট যেতিয়া মেল এলিফেণ্ট এটা ওচৰত আহে কাষত আহে কিবা কিবি কৰিব বিচাৰে তো এয়া এতিয়া ক'বলৈ গ'লে ডিফলো নদীৰ কাষতেই চাই পটককৈ আহি যাব ই টৰ্চ দেখিলে ডাইৰেক্ট আহিব দেই মই মোবাইল থৈ কিন্তু মই জঁপিয়াম মই বাচিবতো লাগিব ন সেইটো ঘৰৰ আগত সেয়ে ভাঙিছে ন তো পদ্মনীৰ ওচৰতে আহিছিলে ফোন মাৰি কৈছে ন এই ঘৰৰ সিহঁতে কৈছে ন এই মানুহ ঘৰৰ তাৰ পৰা ফোন কৰিছিলে বিকাশক যে বনৰীয়া হাতীটোৱে পদ্মনীৰ ওচৰত আছে যে যুঁজি আছে বুলি কৈছিলে ন আহিছিলে বুলি কৈছে ন এয়া পদ্মনী চাক বৰষুণ পৰি আছে সেইফালে শব্দ কৰিছে মানিক চৰি ভয় লাগে মানে কি ক'ম ভয়ৰে কথা কাৰণ সন্ধিয়াৰ পিছতে ওলাই আহে এতিয়া ৰাতি বাজে এতিয়া 12টা এতিয়া বাজে 12টা এতিয়া ৰাতি বাজে 12টা 49 মানে পদ্মনীৰ ওচৰত আহিলো কাৰণ পদ্মনীক বহুত মৰম লাগে ন পদ্মনীৰ চুমাটো বাদ দে ব'ল বৰষুণ বেছি আহিছে ব'ল বিকাশ ব'ল পটককৈ আহি যাও ঐ বিকাশ আহিলে আকৌ খেদিম বাৰু দে এনে তিতি লাভ নাই ব'লা আৰু পদ্মনীৰ কলবিলাক খাই গ'ল দতালে দেখুৱাই দতালে খাই গ'ল এতিয়া মানে আমি অলপ চিঞৰ বাখৰ কৰিছিলো টৰ্চ মাৰিছিলো বুলি অলপ আঁতৰিলে এই পদ্মনী মায়ে থাক তই দেই আমি যাওঁ বৰষুণ বেছিকে ব'ল বৰষুণ বাঢ়িছে তিতি যাম ব'ল বেছিকে আহিছে জোৰে আহিছে তোৰ মানে আমাৰ হাতী মাহুতৰ মানে লাইফবিলাক তেনেকুৱাই বহুত কষ্টৰ হয় যিমানটো আপোনালোকে ইজি বুলি ভাবে তেনেকুৱা ইমান ইজি নহয় মানে হাতী মাহুতৰ লাইফবিলাক বহুত বেলেগ ধৰণৰ হয় তো আমাৰ কাজিৰঙা বুলি নহয় মানে পাহাৰ আৰু ভৈয়াম নাই য'তে আপুনি ঘৰচীয়া হাতী লৈ যায় বনৰীয়া হাতী সদায় আহেই আমাৰ ঘৰচীয়া হাতীৰ কলগছ খাই থাকে ঘৰচীয়া হাতীৰ খানা খাই থাকে সিহঁতে ফ্ৰীত পায় আৰু খাই থাকে তো এতিয়া মানে আমি যে আহিলোঁ ৰাতি 12টা 1টা মানত উঠি যে আহিলোঁ মানে তাৰে য'ত আমাৰ পদ্মনীক বন্ধা আছে তাৰ ওচৰৰে ঘৰৰ মানুহে কৈছে যে বনৰীয়া হাতী আহিছে পদ্মনী মানে চিঞৰি আছিলে তো পদ্মনী চিঞৰি আছিলে মানে ৰিক্স লাগে ন সৰু হাতী ন পদ্মনী মানিক বিকাশ ব'ল পদ্মনী মানে চিঞৰি আছিলে চিঞৰাৰ কাৰণে আমাক ফোন মাৰিছে তো ফোন মৰাৰ পিছত আহিলোঁ দতাল হাতী নাপালোঁ পালেতো আমি খেদিলেই হয় বাৰু কিন্তু বৰষুণ বহুতেই পৰি আছে মোবাইলো তিতি আছে আমিও তিতি আছোঁ উপায় নাই আৰু আমাৰ হাতী মানুহৰ মানে আমাৰ হাতী মাহুতৰ লাইফবিলাক তেনেকুৱাই দেখুৱাই দে না ৰাস্তাবিলাক দেখুৱাই দে আমাৰ মানে বহুত ৰিক্সি হয় চাওক ৰাতি 1টা বাজে এতিয়া হাতীৰ ওচৰতে আছোঁ কাৰণ মানে কেতিয়াবা মানে মাইকী হাতীক অলপ খেদে বাৰু ভয়ো খায় দঁতাল হাতী চাই বনৰীয়া হাতী চাই চাই চিতি গৈ আছোঁ আৰু চাওক ৰাতি 1টা বাজে চাওক গাড়ীবিলাক ৰাস্তাৰে গৈ আছে ট্ৰাকবিলাক চাওক বোকা গছকি গৈ আছোঁ এতিয়া আকৌ 1টা বাজিলে নহয় আকৌ 3টা 3:30 মানত উঠিবই লাগিব শোৱাৰ পৰা উঠি আকৌ ৰাতিপুৱা ডিউটি আছে যিহেতু চাওক বৰষুণ পৰি আছে ৰাতি 1টা বাজে গাড়ীবিলাক তেনেকৈ গৈয়ে আছে মানে আমাৰ লাইফবিলাক তেনেকুৱাই হাতীৰ লগত থকা লাইফ তেনেকুৱাই হয় বতাহ ধুমুহা ৰ'দ বৰষুণ নাই আমি এইবিলাক চব নেওচি চলোঁ ক'বলৈ গ'লে মই তিতিয়েই গৈছোঁ মই দেখুৱাই আছোঁ বাৰু আপোনালোকক মই তিতিয়েই গৈছোঁ তিতিয়েই গৈছোঁ মই দেই কেমেৰাটো পানী পৰি গৈছে অলপ কেমেৰাটো ধুমা লাগিছে আমাৰ হাতীখিনি চাব লাগিব কাৰণ হাতীক মৰম কৰোঁ ভাল পাওঁ
ৱাইল্ড মোৰ লাইফৰ অৱস্থাটো চোৱা। বনৰীয়া হাতীকো ভাল পাওঁ, কিন্তু মানে কেতিয়াবা কাজিয়া লাগে ন, সেই ৰিক্স হয়। তো সেই বুলি আমাৰ হাতীৰ মায়া মমতা ভাল পোৱা মৰম চেনেহত গৈছোঁ হাতীৰ ওচৰত। তো আকৌ মই 3:30 বজাত আকৌ দেখুৱাম হাতীৰ ওচৰত, আকৌ যাম। এতিয়া বৰষুণ পৰি আছে, 1টা বাজিলে। তো আকৌ 3:30 বজাত আকৌ দেখুৱাম। ব্লগটো তেনেকৈ চলিয়ে থাকিব দেই। আপোনালোকে চাই থাকিব। আজি মানে টোপনি নাই বনৰীয়া হাতীৰ নহ'লে কাৰণে। বহুত কথা বেয়া হৈ যাব। কিয় জানে, আপোনালোকৰ কমেণ্ট বক্সত নজনাই বোলে আমি হাতীৰ লগ আজি বনৰীয়া হাতীৰ কাৰণে টোপনি নাই বাৰু। দিয়ক, মই 3:30 বজাত আকৌ দেখুৱাই আছোঁ। 1টা বাজি গ'ল এতিয়া। এতিয়া ৰাতি 1টা বজা, চাওক গোটেইকেইটা এতিয়া যে হোৱাই নাই, চাওক। আমি বনৰীয়া হাতী খেদি এই মাত্ৰ আহি আমি গোটেইখিনি বহিলোঁ একেলগত, হয়নে নাই? বহি পেলাই ইয়াৰ পেটিও চিলাই আছোঁ। পেটিটো চিলালোঁ, এয়া সম্পূৰ্ণভাৱে আপোনালোকে চাইছে। এই পেটিটো চিলাই দিলোঁ, মানে শংকৰে কৈ আছিলে বোলে পেটিটো খেলি মেলি। এতিয়া চাওক বনৰীয়া হাতী এতিয়া ৰাতি 1টা বজা, মানে 12টাৰ পৰা 1টা বজাৰ ভিতৰত মই এই পেটিটো চিলাই দিলোঁ পুৰা ফুল। আৰু এতিয়া টেনশ্যন নাই, এটা ডাইৰেক্ট মানে সমানত উঠিব আৰু পেটি। চাইছে আপোনালোকে? এতিয়া চাওক, গোটেই আমি যিমানখিনি আছোঁ তাক সিহঁত বাহিৰতে থাকে, সিহঁত বাহিৰতে থাকে। চাওক আৰু পাৰ্থ আকৌ মই পলাই শুব গৈছে। আৰু চাওক চাওক ইও চাওক, ইও এতিয়া হোৱাই নাই ক'বলৈ গ'লে, চাওক। আৰু গোটেইখিনি মানে বনৰীয়া হাতী ওলাইছিলে যে, গোটেইখিনি এতিয়া জাগি আছে। তো আমি মানে কি কৰোঁ, আমাৰ চাগে এইফালে ৰাস্তা আছে, আমি মানে এতিয়া RCC এই 2তলা বিল্ডিং এটাৰ ওপৰতে থাকোঁ। তো ৰাতিটো সিহঁতি ইয়াতে কটাই বিচনাত। জেগাটো বহুত ধুনীয়া। আৰু মানে আমি এই কেম্পৰ পৰা যে, আমি এই কেম্পৰ পৰা চাদৰ পৰা, তো আমাৰ সেই তলতে হাতীবিলাক আছে। গোটেই হাতী আমি টৰ্চ মাৰি মাৰি চাই থাকোঁ। গোটেই হাতী টৰ্চ মাৰি মাৰি তেনেকৈ চাই থাকোঁ। তো এতিয়া মানে লাইনো নাই, তো দেখাব পৰা নাই ভালকৈ। টৰ্চ মাৰি মাৰি চাই থাকোঁ। তেতিয়া মানে পদ্মনীয়ে চিঞৰি আছিলে, আন কোনোবা হাতী 4-5জনী হাতীয়ে চিঞৰি আছিলে। তো বনৰীয়া হাতী আহিছে কাৰণে চিঞৰে, আৰু বনৰীয়া হাতী আহিলে মানে চিঞৰি থাকে। আমাৰ পুৰণি হাতীবিলাক চিঞৰি থাকে। তো চিঞৰাৰ কাৰণে গ'লোঁ, গৈ নাপালোঁ বাৰু। পালেতো আমাক খেদিলে হয় বা আমিও খেদিলোঁ হয়। তো তাৰ মাজতে আমি আছোঁ, বনৰীয়া ঘৰচীয়া হাতী লৈ আমি হাতী মাহতে একেলগে আছোঁ তেনেকৈ। আৰু এনেকৈ চলি আছে। জানে নহয় গাই, তো চাওক, ইমানেই বতাহ বৰষুণ পৰি আছে, ঠাণ্ডাও লাগি আছে। তো তাৰ মাজতে আমি আছোঁ আৰু দেখুৱাই আছোঁ আকৌ কি কৰি আছোঁ নকৰি আছোঁ। আৰু ৰাতি 2টামান বাজিলেই। তো আমি আমাৰ হাতীকেইটাক পহৰা দি আছোঁ। বনৰীয়া হাতী ওলাইছিলে আপোনালোকে জানেই। চাওক, গাড়ীবিলাক 2টা বাজে, চাওক গাড়ী চলাচল কৰি আছে। আৰু বৰষুণ, মুহলধাৰ বৰষুণ কমাৰ মানে নামেই নলয়, বৰষুণ পৰিয়ে আছে। তো তাৰ মাজত আমাৰ হাতীকেইটা চিঞৰি আছিলে, বনৰীয়া হাতী খেদিলোঁ, খেদি কৰি আকৌ আহিলোঁ। মানে চব বস্তুবিলাক দেখুৱাব নোৱাৰে ন, চব বস্তু পাৰ্মিশ্যন নাই। তো হাতী খেদি আকৌ ইয়াত আমি আকৌ আড্ডা দি আছোঁ। কাৰণ এতিয়া আমাৰ 1.5 ঘণ্টা টাইম আছে। 2টা, 3টা, 3:30 উঠিব লাগিব। উঠি আকৌ হাতীৰ গা পা চাফা কৰি আকৌ ডিউটি আছে। পুৰা 2:30 বাজি আছে, আৰু বিপিন মই একেলগে আছোঁ। ফাইনেলি গাইজ, মানে একেলগে আছোঁ গোটেইখিনি। আৰু চিট বান্ধা আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। আৰু 1.5 ঘণ্টা অৱস্থা নাই। আৰু বনৰীয়া হাতী খেদি আহিলোঁ বাৰু। ভিডিঅ'ত চব দেখুৱাব নোৱাৰি বাৰু। আঁতৰাই দিলোঁ, মানে আমাৰ হাতীকেইটা নহ'লে ভোকত থাকি যাব না। খাই দিয়ে আমাৰ। বনৰীয়া হাতী হৈ গ'ল অলৰাউণ্ডাৰ, মানে য'ত ইচ্ছা যায় তেওঁলোকে ত'ত যাব পাৰে। আৰু আমাৰ হাতী মানে আমাৰ লগত চলিব লাগে সদায় দিনে। তো তেওঁলোকক আমি বান্ধি পেলাই থওঁ। তো বান্ধি পেলাই থওঁ যিহেতু, এইটো আমাৰ বান্ধি থোৱা এইটো আমাৰ যুক্তিয়ে। যিহেতু মানুহৰ মাজত এতিয়া বৰ্তমান চলিবলৈ আহি গ'ল, মানুহৰ লগতে চলে। তেওঁলোকক যদি আমি ভিতৰতে বা পাহাৰৰ ভিতৰত কোনোবা য'তে নেৰোঁ, তেওঁলোকে মানুহৰ মাজতেহে আহি গ'ল। তেওঁলোকে মানুহে নাযায়। বনৰীয়াবিলাকে যাৰ তাৰ খানা খায়ে থাকে, ফ্ৰীজ পায় আৰু চবৰতেও খাই দিয়ে। এতিয়া আমাৰ ঘৰচীয়াবিলাক সিহঁতক খেদিব গ'লে সিহঁতে উল্টা খেদে। তো সেইকাৰণে আমাৰ খেদিব লাগে। এই চাওক, ঠাণ্ডাৰ মাজত চাওক বিনোদে ব্লেংকেট লগাই ৰৈ আছে। কাৰণ ঐ হাতী ওলাইছিলে ন, সঁচানে নাই ক? খেদিলোঁ নে নাই ক? ৰাতি 2:30 বাজে, হাঁহি আছে। আৰু 1 ঘণ্টা পিছত উঠিবই লাগিব আকৌ ন, সেইকাৰণে নুশু আৰু ন। তাৰ দাঁতকেইটাহে দেখা যায়। আৰু এটা এইফালে একদম মৰাৰ নিচিনা পৰি আছে, ডেড বডি বৰাবৰ। এইফালে চাওক গাড়ী চলি আছে, এই চাওক। তো আকৌ মই দেখুৱাইছোঁ 3:30 পৰা আমাৰ কি হয়, 1 ঘণ্টামান ৰৈ দিম, এনেই ৰুমত গৈ বহি দিম। তো আকৌ দেখুৱাইছোঁ দেই গাইছ। ফাইনেলি গাইছ, টাইম চব 3:32। আৰু এই বৰষুণ কেনেকৈ পৰি আছে, আৰু এনেকৈ চিট বান্ধিবলৈ ওলাইছোঁ। যাওঁ, আমিও হাতী লৈ আহোঁ। মই বাথৰুমৰ পৰা আহিলোঁ। চাওক, শংকৰে হাতী আনি লৈ গৈছে, হাতী লৈ গৈছে। বৰষুণ কমাই নাই, বৰষুণ পৰি আছে। আৰু এইফালে আমাৰ ভাইটি শুই আছে। ভাইটি লক্ষীমণিক লৈ আহিলে।
পদ্মনি গান আনিব গৈছে নেকি পাৰ্থ আৰু মানিককো খুলিব এতিয়া এতিয়া যিমানখিনি আমাৰ কাজিৰঙাৰ হাতী আছে বা হাতীৰ মাউত আছে চব এতিয়া হাতী খুলি আনি হাতীৰ গা পা চফা কৰি চিট গাড়ী বান্ধিব কাৰণ বহুত দূৰৰ পৰা পৰ্যটক আহিছে কাজিৰঙাত ভ্ৰমণ কৰিবলৈ আমাৰ কাজিৰঙাখন চাবলৈ কাৰণ আমাৰ এইটো কৰ্তব্য আমাৰ কষ্ট কৰিবই লাগিব এইটো কষ্ট বুলি নকওঁ এইটো আমাৰ ডিউটি এইটো আমাৰ কৰ্তব্য পালন কৰিবই লাগিব যিহেতু আৰু বৰ্তমান কহৰা ছাইডটো বন্ধ আছে সেইকাৰণে মানে গোটেই টুৰিষ্ট হাতী চাফাৰীৰ কাৰণে আমাৰ বাগৰিত ৱেষ্টাৰ্ণ ৰেঞ্জতে আহি আছে বাৰিষাৰ বতৰে ক'বলৈ গ'লে বৰষুণ আজিলৈ 8-10 দিনমান ধৰি একদম নেৰানেপেৰাকৈ পৰি আছে আৰু একদম ভিতৰতো যেনেকুৱা বোকা বাহিৰত আমাৰ ইয়াতো বোকা একদম গোটেইটো বোকাই হৈ গৈছে আৰু বৰষুণ পৰি আছে তো বৰষুণত মানে কি হৈছে ইমানেই বোকা লৈছে গোটেই গাটো একদম বোকা হৈ গৈছে শংকৰ এইফালে গাত পানী মাৰি দিছে কাৰণ উপায় নাই চিট বান্ধিব লাগিব বহুত লেতেৰা হৈ আছে গাত ওপৰত মানুহ উঠিব ন মানুহ উঠিলে মানে কিবা লেতেৰা বুলি ক'ব আমাৰ হাতীকেইজনীক তো সেইকাৰণে হাতীৰ গাটো আকৌ ধুই দিছে বৰষুণ পৰি আছে যে বোকা বেছিকৈ লৈ ল'লে আৰু মই বাকীখিনি দেখুৱাইছোঁ বাকীখিনি আনিব গৈছে বাৰু বৰষুণ পৰি আছে বুলি যোৱা নাই কাৰণ গোটেই ৰাতি ক'বলৈ হোৱাই নাই ৰাতি বনৰীয়া হাতী আহিছিলে আপোনালোকে গম পায়ে তো বনৰীয়া হাতীক খেদিব লগা হ'ল ৰাতি তেনেকৈ জাগিয়ে থাকিলোঁ হোৱা নাই বাৰু শংকৰ এইফালে ধুৱাই থাকক আৰু আন বাকীকেইটাকো ধুৱাই দিব কাৰণ বোকা বহুতেই লৈছে কৈ লাভ নাই বোকাৰ কাৰণে ধুব লগা হৈছে আৰু কওঁতে মানিকো আহি পালে এয়া মানিকো আহি পালে মানিকা চাগে বোকা লৈছে আৰু চব কোনফালে আহি আছে দে পানী মাৰিয়ে দে এইফালে লক্ষী পূৰ্ণিমা গাঁও ধুৱাই দিছে মানিকৰ গাঁও এতিয়া ধুৱাই দিব কাৰণ বহুত বোকা লৈছে আৰু এইফালে শংকৰ লাগিয়ে আছে শংকৰে বৈত লৈ আছে এতিয়া চিট গাড়ী বান্ধিব আৰু ডিউটি লৈ ৰাওনা হ'ব কাৰণ আমাৰ যোনটো ডিউটি আমাৰ কৰ্তব্য কৰিবই লাগিব এয়া লক্ষীমণি বহিলে পদ্মনি কি হ'ল পদ্মনি শংকৰ লাগি আছে চাওক চিট গাড়ী বান্ধি আছে পোহৰ হোৱা নাই অন্ধকাৰ মাত্ৰ 4টাও বজা নাই 3:40 কাৰণ বতৰটো বেয়া যে সেইকাৰণে সোনকালে উঠা হ'ল উঠা মানে ভালকৈ হোৱা টোপনি নহ'ল টোপনি গৈছিলেহে 3:30 বাজিলেই এতিয়া আকৌ লাগিয়ে গ'ল চবেই নিজৰ কামত লক্ষী পূৰ্ণিমাক গা পা ধুৱাই দিলে এইটো মানিকৰ কল এইটো নধৰে মানিকৰ কল চাওক বৰষুণ আকৌ বাঢ়ি গ'ল আকৌ বেছিকৈহে পৰি আছে বৰষুণ চাওক মানিকৰ গা ধুৱাই দিছে কি বোকা লৈছে গাত বৰষুণ পৰিলে এনেকুৱাই আৰু গাত বোকা বেছিকৈ লৈ লয় আৰু বিকাশে বৰষুণত তিতি গা ধুৱাই দিছে কাৰণ এইবিলাক ৰ'দ বৰষুণ বতাহ ধুমুহা ৰ'দ বৰষুণ হাতীৰ মাহঁতৰ কাৰণে একোৱেই নহয় কাৰণ হাতী চলাব হ'লে এইবিলাক চব নেওচি কাম কৰিবই লাগিব হাতী চলাবই লাগিব হাতীৰ কামবিলাকেই তেনেকুৱা বোকা পানী আৰু পোক জোক নাই চব নেওচি কৰিব লাগিব এইবিলাক কাম তেনেকুৱাই কাম হাতীৰ কাম লক্ষী পূৰ্ণিমা চাওক বৰষুণ আগৰ পৰা আৰু বেছিকৈ পৰি আছে আজি আৰু তিতি যাব লাগিব আৰু ৰাতিপুৱা 4টা বাজিলেই তো পদ্মনিক অলপ দেৰিকৈ খুলি আছে পাৰ্থই এয়া পদ্মনিক খুলি ল'লেই বাৰু তো পদ্মনিক লৈ কেম্পলৈ গৈ থাকোঁ পদ্মনি আহা ব'লা আৰু পদ্মনিক লৈ গৈ থাকোঁ আহি আছে এয়া পদ্মনি তোমাৰ মাক গ'ল তোমাৰ মা ৰেডি হৈ গ'ল ব'লা পদ্মনিক চাক ইমান ক'ব নালাগে ইমান চিঞৰিবও নালাগে বৰ ধুনীয়া হাতী কোৱাৰ কথা মাত্ৰে একদম গৈ থাকে ধুনীয়াকৈ পদ্মনি এনেকুৱাই হয় চাওক কি অন্ধকাৰ আৰু এই হোলাবিলাকেদি বেছি বনৰীয়া হাতী ৰাতি ওলাই এইফালে অহা যোৱা কৰে সিহঁতৰ বাট হয় এনেকৈ আহি আমাৰ হাতীৰ ওচৰত পাই আহি আৰু চাওক পাতৰ লাখতি ধৰি লৈছে পদ্মনিয়ে এয়া তো পদ্মনিক লাহে টানি লৈ গৈ আছে পাৰ্থ হয় আমাৰ লক্ষীমাই আছে সেইফালে লক্ষীমাই খোলাই নাই দিলীপে এতিয়ালৈকে সেয়া লক্ষীমাই তো পদ্মনিক লৈ গৈ থাকোঁ কেম্পলৈ কাৰণ বৰষুণত চাওকচোন গোটেইটো পানী হৈ গৈছে গোটেই ৰাতি বৰষুণ পৰি আছে মানে কমা নামেই নলয় নহয় এতিয়া বাঢ়িছেহে আকৌ বতাহো মাৰি আছে গোটেইটো বোকা হৈ গ'ল মানে খোজকাঢ়ি যোৱাটো এটা বৰ দিগদাৰ খুব পিছলে ভৰি পদ্মনি
মাক গ'ল হা চাকচোন কি বোকা পদ্মনিক গা ধুই আছে পাঠ হয় 4টা বাজিলে এয়া চাওক অৱস্থা বেয়া মানে বেয়া বোকা লৈছে পদ্মনিয়ে এইফালে গোটেইখিনি ৰেডি হ'লে বিকাশ ওপৰত উঠিলেই মানিকৰ চিট গাড়ী বান্ধি আছে শংকৰ এইফালে উঠিলে চাওক বৰষুণ নেৰা নাম লৈছে আৰু কিমান দিন বৰষুণ হৈ থাকে কোনো ঠিক নাই কিমান দিন চলি থাকে বৰষুণ ন বিকাশ কিমান দিন চলি থাকে বৰষুণ ঠিক নাই এয়া লক্ষী পূৰ্ণিমা এয়া পদ্মনি চক আৰু এইফালে আছে আমাৰ লক্ষীমণি চক গোটেইখিনি লাগি আছে আকৌ সিহঁতক খোৱাও দি দিছোঁ খাই আছে চক এই চাওক ৰাতিপুৱা খায়ো আছে নিজৰ খানা নিজে খাই আছে আকৌ এইফালে গাও ধুইছে পদ্মনি গা ধোৱাৰ পিছত দিম বাৰু খানাটো তো এইফালে গোটেইখিনি খোৱা দিলে খাই আছে আকৌ এইফালে চিট গাড়ী বান্ধি আছে তেনেকৈ চলি আছে আমাৰ হাতী মানুহৰ মৰম ভাল পাবিলাক এয়া বাবু আহি গ'ল বাবু চাওক এইফালে বাবু এইফালে ৰংমেলা এইফালে আমাৰ লক্ষী পূৰ্ণিমা এইফালে মানিক এইফালে পদ্মনি আৰু এইফালে আছে লক্ষীমণি তো 2 3 4 5 6টা হাতী 6টাৰ ভিতৰত 2টা মেল আৰু 4টা ফিমেল চব গোটেইখিনি গোট খাই গ'ল একেলগে এতিয়া মানে চিট গাড়ী বান্ধিব গা পা ধুৱাব কোনোবাই চিট গাড়ী বান্ধিলে এনেকৈ ডিউটিত যাব বাবু চক মখনা হাতী বোকা কৰি দিবি গোটেই ৰাজুৰ ভয়ত নাখেলে বাবু আমাৰ ল'ৰা ডেকা ল'ৰা বহুত মৰমীয়াল নৰ্মেল নেকি কহৰাৰ বাবু মানে হা কি ৰামুতকে বহুত সৰু ৰামুতকে বহুত সৰু ৰামু বহুত ডাঙৰ হাতী ৰামু মাৰি যাওক বাবুৱে চাচোন কি বোকা লৈছে গাত বোকা লৈ একদম বোকা মই গোটেইটো কাজিয়া লাগে মানে চক ৰাতিপুৱা 5টা বজা নাই এতিয়া 4:30মান বাজিলে চাগে টাইমটো দেখা নাই বাবুৰ গা পা ধুৱাই দিব ৰাজুদাই গা পা ধুৱাই চিট গাড়ী বান্ধি ল'ব বান্ধি ডাইৰেক্ট ষ্টেণ্ড আৰু 4:30 বাজিলে আৰু আমাৰ ৰংমেলা হৈ গ'ল ৰংমেলা এতিয়া কেম্পলৈ গৈ আছে যতীনলৈ গৈ আছে এয়া যতীন বুঢ়া বৰ বাবু ডাঙৰ সৰু নহয় কিন্তু ৰামুতকে বহুতেই সৰু ৰামুত আৰু ঐৰাবত হাতী বুলি তাক নকওঁ মই কথাই শুনা নাই মানে বাবুৱে গা ধুই থাকক আৰু আন কোন হাতী আছে মই দেখুৱাই আছো গোটেইখিনি দেখুৱাই দিম বাবু বাবুৰ কোনো মূৰটো ভাল লাগে ন একদম দীঘল বাবুক আমি ঝান্দ বুলি মাতো মৰমত আৰু বৰষুণৰ পানী নহয় ৰাতিপুৱা 5টা বাজিলে এইফালে শংকৰ ওলাই গ'লে লক্ষীমণিক লৈ আৰু এইফালে আমাৰ মানিকে ওলাইছে বৰতাই লৈ গৈ আছে মানিকক এয়া বৰতা যাওক আহকে আৰু এইফালে আমাৰ মম গুড মৰ্ণিং দি দিয়া মম দিয়া গুড মৰ্ণিং দিয়া মম গুড মৰ্ণিং এই লাহেকে দিছে একদম লাহেকে দিছে পদ্মনি গৈ আছে পদ্মনি ৰবা আগত পদ্মনি যোৱা পদ্মনি যোৱা পাঠা যোৱা দেই এয়া পদ্মনিও গৈ আছে লাহে লাহে যোৱা যা লক্ষী পূৰ্ণিমা যোৱা বাই বাই তো সিহঁত গৈ আছে ডিউটিলৈ চাওক 1 2 3 4 5টা হাতী গৈ আছে এইফালে বাবু ওলাই আহি আছে সেয়া বাবু আহি আছে তো আমিও যাওঁ ষ্টেচনলৈকে যাম আৰু আজি চাফাৰীত নাযাওঁ সেয়া বাবু ওলাই আহিলে তো গৈ আছে আৰু লাইন শাৰী লাইন পাতিছে আৰু হাতীয়ে একদম ইয়াৰ পৰা ষ্টেচনলৈকে যাব 5:30টাৰ পৰা সিহঁতৰ ডিউটি আৰম্ভ ডিউটি বুলি নহয় আৰু
3 ঘণ্টা এটা মৰ্ণিং ৱাক সিহঁতৰ এক্সাৰচাইজ কোনো তেনেকুৱা কঠিন কাম নহয় দিনটোতো পাহাৰত খাবই আকৌ কলগছ আছে আবেলিৰ পৰা কলগছ খাব তো কাজিৰঙাত মানে এইটোৱে ভাল লাগে হাতীক তেনেকুৱা কোনো কষ্ট নিদিয়ে ধুনীয়াকৈ চোৱা চিতা কৰি খোৱা বোৱা খুৱাই ধুনীয়াকৈ ৰাখে আমাৰ মাহঁত কণ্ট্ৰেক্টাৰ দাদাহঁতে তো এইফালে আহি আছে আকৌ সোণমালা সেয়া সোণমালা আহিছে বাকীখিনি গ'ল সেইফালে এয়া সোণমালা গুড মৰ্ণিং সোণমালা এয়া সোণমালা এয়া মৰ্ণিং দি দিছে সোণমালাই যোৱা এইটো পেলাই দিলে কিয় লোৱা পেলাই দিলে কিয় লোৱা যোৱা সোণমালা গৈ আছে আমাৰ কাজিৰঙা মাইকী হাতীৰ ভিতৰত বহুতেই ডাঙৰ সোণমালা বহুত স্পীডত যাব পাৰে চন্দন যোৱা নাহাগে অঁ আৰু এইফালে মণিমালা আৰু উত্তৰা সিহঁত ভূতবাংলাৰ পৰা আহি আছে মণিমালা আৰু উত্তৰাও গৈ আছে বাকীখিনি গ'ল বাৰু যাওক গৈ ডিউটিলৈ গৈ আছে ন যাওক বাৰু ভালেই যাব সিহঁতে গৈ থাকক মই যাম বাৰু লাহে লাহে লক্ষীমাৰ হোৱাই নাই লক্ষীমাৰ মানে পাকা অলপ দেৰিকৈ আহিলে চিট গাড়ী বান্ধিলে তেতিয়া সেই আমাৰ লক্ষীমাও ওলাব লক্ষীমাও গৈ থাকক তো এয়া পোহৰ হৈয়ে গ'ল ক'বলৈ গ'লে গৈ আছে অঁ ঠিক আছে যাওক ধুনীয়াকৈ ডিউটিটো কৰি আহক আৰু হয় তো চবৰ লাষ্টত মণিমালা গৈ আছে অঁ নুৰুলকাই লৈ গৈ আছে মণিমালাক বাকী হাতীখিনি গ'ল বাৰু এতিয়া আৰু হিৰাণ আৰু কোনোবা আছে যাবলগীয়া সিহঁতে গৈ থাকক ময়ো লাহে লাহে আগুৱাওঁ অঁ তো গোটেইখিনি সিফালে গ'ল আগত অঁ এতিয়া অলপ পিছত গৈ আছোঁ যোৱা মোৰ পাৰ্টি আছে ৰত্নমালা আৰু পিছফালে কি আছিলে ৰেৱতী তো সিহঁত আৰু লাষ্ট টাইম গৈ আছে চাওক পোহৰ হৈয়ে গ'ল এতিয়া সিহঁত গৈ থাকক খুব জল্দি গৈছে আৰু সিহঁত কাৰণ গোটেইখিনি আগত গ'লেই বাৰু তো আৰু বাকী চাগে আছে আৰু হীৰা কোনোবা আছে যাবলগীয়া সিহঁত গৈ থাকক মই ইয়াৰ পৰা ভিডিঅ'টো আজিলৈকে ইমানখিনি কৰিলোঁ ৰাতিপুৱাৰ সময়ত গোটেইটো দেখালোঁ ৰাতি কি হ'ল একদম ৰাতিপুৱালৈকে এইটো য'ত দেখুৱাই দিলোঁ আমাৰ কাজিৰঙাৰ কাহিনীবিলাক তো ইয়াৰ পৰা মই বাই বাই দিলোঁ ৰাতিপুৱা হৈয়ে গ'ল ক'বলৈ এতিয়া পোহৰে হৈ গ'ল সিহঁতো গৈ থাকক আমিও কেম্পত সোমাওঁ অলপ পিছত চাহ পানী খাই যাম আৰু ষ্টেচনলৈ বাই বাই